নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি ইয়া শিৱ বাথৌ ধৰ্ম আলোচনা সভাস্থলীলৈ গৈছিলোঁ। ইয়াত গৈ আমাৰ বৰ ভাল লাগিছিল। এইটো সঞ্চলিত হৈ আছিল যিসকল ভক্তসকল গুৰুসকলে এনেকুৱা ধৰ্ম অনুষ্ঠান আয়োজন কৰি ঈশ্বৰ সেৱাৰ দিশত আমাক প্ৰেৰণা যোগাইছে। তেখেতসকলক মোৰ অন্তৰৰ পৰা ভাল পোৱা আৰু সেৱা কৰা জনালোঁ। মানৱ জীৱনত ঈশ্বৰ সেৱা কৰাৰ এটা প্ৰধান উদ্দেশ্য হৈছে ঈশ্বৰ প্ৰাপ্তি বা ঈশ্বৰ প্ৰাপ্তি কৰাৰ অবিহনেও মানুহে বিভিন্ন ইচ্ছা পূৰ্ণ কৰাৰ কাৰণে ঈশ্বৰ উপাসনা কৰে। মানুহে ঈশ্বৰ সেৱাত লিপ্ত থাকি আৰু লগতে সৎকৰ্ম কৰি পুণ্য অৰ্জন কৰিব পাৰে। পুণ্য অৰ্জন কৰিব পাৰিলে, ভাল কৰ্মফল পালে পিছত মানুহৰ আত্মায়ে পুনৰ্জন্ম গ্ৰহণ কৰি স্বৰ্গলোকত স্থান পাব পাৰে আৰু নতুবা পৰমধাম বৈকুণ্ঠত গমন কৰিব পাৰে। স্বৰ্গ এনেকুৱা এটা জাগা য'ত জীৱাত্মায়ে পৰম শান্তি উপভোগ কৰে। স্বৰ্গ বৈকুণ্ঠত জীৱাত্মায়ে পৰম প্ৰেম আৰু সমতাৰে জীৱন যাপন কৰে। ইয়াত হিংসা বিদ্বেষ নাথাকে। গীতা, শিৱ গীতা আৰু বিভিন্ন ধৰ্মগ্ৰন্থত উল্লেখ কৰা মতে ঈশ্বৰ আছে আৰু পৰলৌকিক ধাম স্বৰ্গ বৈকুণ্ঠ আছে। ধৰ্মগ্ৰন্থৰ পৰা জানি ইমান ভাল লাগে যে ঈশ্বৰ আছে। ঈশ্বৰ সকলো জেগাতে বিদ্যমান হৈ আছে। ইমান ভাল। ধৰ্মগ্ৰন্থৰ মতে ঈশ্বৰ আৰু ঈশ্বৰৰ ধাম স্বৰ্গ বৈকুণ্ঠ আদি শাকতে আছে, অৰ্থাৎ বৰ্তমান শাকত চলিয়ে আছে। আৰু যদিও ঈশ্বৰ আছে, ঈশ্বৰে প্ৰাকৃতিৰ নিয়ম নাভাঙে। সেয়েহে প্ৰাকৃতিৰ নিয়ম ভাঙি ভক্তসকলক সহায় সহযোগিতা দিবলৈ আহিব নোৱাৰে, যদিও ভগৱানে ভক্তসকলক খুব ভাল পায়। গীতাত ভগৱানে ভক্তসকলক কাম কৰিবলৈ নিৰ্দেশ দিয়ে থৈছে। এইকাৰণে আমি কৰ্ম কৰাৰ যোগেদিয়ে আমাৰ নিজৰ নিজৰ সমস্যাৰ সমাধান বিচাৰি উলিয়াব লাগিব আৰু নিজৰ নিজৰ কাম কৰিব লাগিব। ধৰ্মসভাত অংশগ্ৰহণ কৰি ভাল লাগে, ধৰ্মসভাত যাই ভাল লাগে। ধৰ্মসভাত গ'লে প্ৰেম আৰু সমতা অনুভৱ কৰিব পাৰি। জয় বাবা ভোলানাথ শিৱ শংকৰ, জয় বাবা ভোলানাথ শিৱ শংকৰ, জয় বাবা ভোলানাথ শিৱ শংকৰ। জয় মা দুৰ্গা দেৱী, জয় মা দুৰ্গা দেৱী, জয় আই দুৰ্গা দেৱী, জয় আই দুৰ্গা দেৱী।